মুখেৰে এবাৰ কৈছে মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখেৰে কোৱা মানে সেইটো বাণী হৈ যায় সেইটো গতিকে তেখেতে কৈছে যিহেতু নিশ্চিত ওপৰত চাকিৰে হ'লে নহয় আৰু যদি কোনোবা আছে সেইসকলক অনা ব্যৱস্থা কৰা হ'ব মই কৈছোঁৱেই যে যি কাম হৈ আছে প্ৰথমবাৰৰ বাবে সেইটো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰ আৰু এই পৰিৱেশটো অনাৰ কাৰণে পূৰ্বতে বিদেশী যি পৰ্যটক বছৰেকত ৩,০০০ আহিছিলে আৰু ঠিক তেনেকুৱাকৈ আমাৰ দেশীয় পৰ্যটক আহিছিলে খুব বেছি 20ৰ পৰা 22 লাখ আহিছিলে কিন্তু যোৱাবাৰ আমাৰ 76 লাখ ভাৰতীয় পৰ্যটক আহিছে ৭৪ লাখ ভাৰতীয় পৰ্যটক আহিছিলে আৰু 30,000তকৈ অধিক বিদেশী পৰ্যটক আহিছে যোৱাকালি আপোনালোকে দেখিছে বিভিন্ন ঠাইৰ পৰা ফ্ৰান্সৰ পৰা হওক বা ইংলেণ্ডৰ পৰা বিভিন্ন হেৰিৰ পৰা আহিছে তাৰমানে আল্টিমেটলি এনেকুৱা অনুষ্ঠানে কি কৰে যে আমাৰ যি টুৰিজিমৰ ফ্ল'টো বৃদ্ধি কৰেগৈ আৰু যদি ফৰেন টুৰিষ্টৰ ফ্ল'টো বৃদ্ধি হোৱা মানে আমাৰ অসমৰ GDP বাঢ়িব কাৰণ হোটেলবিলাকে আমাৰ যিমান হোটেল ইণ্ডাষ্ট্ৰী কৰা হৈছে এতিয়া নতুন নতুন হোটেল বহুকেইখন খোলা হৈছে এই হোটেলবোৰ চলিব লাগিলে এনেকুৱা লাগিব মইতো আমি সিদ্ধান্ত লৈছোঁ বা মই আশা কৰিছোঁ যে পাৰ্মানেণ্ট এনেকুৱা এটা অডিটৰিয়াম হ'ব লাগে য'ত নেকি 10,000 মানুহে একেলগে সংগীতৰ অনুষ্ঠান মানে চাব পাৰে আৰু নিশ্চিত ওপৰত এনে এটা দিন আহিব বেছি দিন অপেক্ষা কৰিবলগীয়া নাই নিশ্চিত ওপৰত এনেকুৱা দিন আহিব যে মাহেকত তেনেকুৱাকৈ ইণ্টাৰনেশ্যনেল যি কনচাৰ্ট যি থাকে আৰু কনচাৰ্টটো যিহেতু আমি কনচাৰ্ট টুৰিজিমো ধৰা হৈছে এতিয়া গতিকে মিউজিকটোৱে হওক বা কনচাৰ্টটো এতিয়া টুৰিজিমত ধৰা হৈছে যিহেতু আগন্তুক দিনত প্ৰতি মাহে ইয়াতে আহিব বুলি মই আশা ৰাখিছোঁ আৰু নিশ্চিত ওপৰত সেইটোত আমাৰ অসমৰ পৰ্যটনৰ আমাৰ যি পৰিসীমা বৃদ্ধি কৰিব গতিকে আমাৰ চাকিৰা হওক বা ইণ্টাৰনেশ্যনেল যিসকল আছে যে প্ৰত্যেকে যদি আহে যাতে কাৰণ আজি যদি পাপনে যদি বিদেশত গৈ যদি গীত গাব পাৰে যদি তেতিয়াহ'লে আমাৰ ইয়াতে বিদেশৰ মানুহ এজন আহি পেলাই কিয় গীত গাব নোৱাৰে বিদেশৰ পৰা আমেৰিকাৰ পৰা আহি ৰকষ্টাৰ বা কোনো তেনেকুৱা মিউজিচিয়ানে গীত গোৱাটো ঠিক হোৱা নাই তেতিয়া আল্টিমেটলি তেওঁলোকে পাপনকো বিৰোধিতা কৰিছে পাপনৰ বিদেশত যোৱাটো তেওঁলোকে বিচৰা নাই কথাটো একেধৰণে হ'ব আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 10টাতকৈ বেছি মিউজিচিয়ানে ভাৰতবৰ্ষৰ বাহিৰত এতিয়া গীত গাবলৈ যায় গতিকে তেওঁলোককো বিৰোধিতা কৰা হ'ব গতিকে গ্ল'বেলাইজেশ্যন দিন আহিছে ডেকা ল'ৰা ছোৱালীকে আদি কৰি সকলোৱে যিহেতু নিজৰ লাইফষ্টাইল আছে গতিকে আমি সেইসকলৰ লগত যোগধৰ্ম পালন কৰিব লাগিব মুখেৰে এবাৰ কৈছে মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখেৰে কোৱা মানে সেইটো বাণী হৈ যায় সেইটো গতিকে তেখেতে কৈছে যিহেতু নিশ্চিত ওপৰত চাকিৰে হ'লে নহয় আৰু যদি কোনোবা আছে সেইসকলক অনা ব্যৱস্থা কৰা হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ মুখেৰে এবাৰ কৈছে মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখেৰে কোৱা মানে সেইটো বাণী হৈ যায় সেইটো গতিকে তেখেতে কৈছে যিহেতু নিশ্চিত ওপৰত চাকিৰে হ'লে নহয় আৰু যদি কোনোবা আছে সেইসকলক অনা ব্যৱস্থা কৰা হ'ব মই কৈছোঁৱেই যে যি কাম হৈ আছে প্ৰথমবাৰৰ বাবে সেইটো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰ আৰু এই পৰিৱেশটো অনাৰ কাৰণে পূৰ্বতে বিদেশী যি পৰ্যটক বছৰেকত 3,000 আহিছিলে আৰু ঠিক তেনেকুৱাকৈ আমাৰ দেশীয় পৰ্যটক আহিছিলে খুব বেছি 20ৰ পৰা 22 লাখ আহিছিলে কিন্তু যোৱাবাৰ আমাৰ 76 লাখ ভাৰতীয় পৰ্যটক আহিছে ৭৪ লাখ ভাৰতীয় পৰ্যটক আহিছিলে আৰু 30,000তকৈ অধিক বিদেশী পৰ্যটক আহিছে যোৱাকালি আপোনালোকে দেখিছে বিভিন্ন ঠাইৰ পৰা ফ্ৰান্সৰ পৰা হওক বা ইংলেণ্ডৰ পৰা বিভিন্ন হেৰিৰ পৰা আহিছে তাৰমানে আল্টিমেটলি এনেকুৱা অনুষ্ঠানে কি কৰে যে আমাৰ যি টুৰিজিমৰ ফ্ল'টো বৃদ্ধি কৰেগৈ আৰু যদি ফৰেন টুৰিষ্টৰ ফ্ল'টো বৃদ্ধি হোৱা মানে আমাৰ অসমৰ GDP বাঢ়িব কাৰণ হোটেলবিলাকে আমাৰ যিমান হোটেল ইণ্ডাষ্ট্ৰী কৰা হৈছে এতিয়া নতুন নতুন হোটেল বহুকেইখন খোলা হৈছে এই হোটেলবোৰ চলিব লাগিলে এনেকুৱা লাগিব মইতো আমি সিদ্ধান্ত লৈছোঁ বা মই আশা কৰিছোঁ যে পাৰ্মানেণ্ট এনেকুৱা এটা অডিটৰিয়াম হ'ব লাগে য'ত নেকি 10,000 মানুহে একেলগে সংগীতৰ অনুষ্ঠান মানে চাব পাৰে আৰু নিশ্চিত ওপৰত এনে এটা দিন আহিব বেছি দিন অপেক্ষা কৰিবলগীয়া নাই নিশ্চিত ওপৰত এনেকুৱা দিন আহিব যে মাহেকত তেনেকুৱাকৈ ইণ্টাৰনেশ্যনেল যি কনচাৰ্ট যি থাকে আৰু কনচাৰ্টটো যিহেতু আমি কনচাৰ্ট টুৰিজিমো ধৰা হৈছে এতিয়া গতিকে মিউজিকটোৱে হওক বা কনচাৰ্টটো এতিয়া টুৰিজিমত ধৰা হৈছে যিহেতু আগন্তুক দিনত প্ৰতি মাহে ইয়াতে আহিব বুলি মই আশা ৰাখিছোঁ আৰু নিশ্চিত ওপৰত সেইটোত আমাৰ অসমৰ পৰ্যটনৰ আমাৰ যি পৰিসীমা বৃদ্ধি কৰিব গতিকে আমাৰ চাকিৰা হওক বা ইণ্টাৰনেশ্যনেল যিসকল আছে যে প্ৰত্যেকে যদি আহে যাতে কাৰণ আজি যদি পাপনে যদি বিদেশত গৈ যদি গীত গাব পাৰে যদি তেতিয়াহ'লে আমাৰ ইয়াতে বিদেশৰ মানুহ এজন আহি পেলাই কিয় গীত গাব নোৱাৰে বিদেশৰ পৰা আমেৰিকাৰ পৰা আহি ৰকষ্টাৰ বা কোনো তেনেকুৱা মিউজিচিয়ানে গীত গোৱাটো ঠিক হোৱা নাই তেতিয়া আল্টিমেটলি তেওঁলোকে পাপনকো বিৰোধিতা কৰিছে পাপনৰ বিদেশত যোৱাটো তেওঁলোকে বিচৰা নাই কথাটো একেধৰণে হ'ব আমাৰ ভাৰতবৰ্ষৰ প্ৰায়
10টাতকৈ বেছি মিউজিচিয়ানে ভাৰতবৰ্ষৰ বাহিৰত এতিয়া গীত গাবলৈ যায়, গতিকে তেওঁলোককো বিৰোধিতা কৰা হ'ব। গতিকে গ্ল'বেলাইজেশ্যন দিন আহিছে, ডেকা ল'ৰা ছোৱালীকে আদি কৰি সকলে যিহেতু নিজৰ লাইফষ্টাইল আছে, গতিকে আমি সেইসকলৰ লগত যুগ ধৰ্ম পালন কৰিব লাগিব। মুখেৰে এবাৰ কৈছে মানে কি, মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখেৰে কোৱা মানে সেইটো বাণী হৈ যায় সেইটো। গতিকে তেখেতে কৈছে যিহেতু নিশ্চিত ওপৰত চাকৰি হ'লে নহয়, আৰু যদি কোনোবা আছে সেইসকলকো অনা ব্যৱস্থা কৰা হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।